সামগুৰি সোণাৰী বালিৰ পৰা নিৰুদ্দেশ এগৰাকী বৃদ্ধা যোৱা 14 তাৰিখৰ পৰা নিখোজ হৈ থকা বৃদ্ধাগৰাকীৰ সন্ধান নাপায় পৰিয়ালে কাষ চাপিছে সামগুৰি আৰক্ষী আৰু সংবাদ মাধ্যমৰ জানিব পৰা মতে বৃদ্ধাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যদি কোনো লোকে বৃদ্ধাগৰাকীৰ সম্ভেদ লাভ কৰে তেন্তে 6358310250 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ পৰিয়ালৰ আমার ঠাইখনৰ নাম সোণাৰী বালি কি হৈছিল আমার মানুহ এজনী নিৰুদ্দেশ কিমান দিনৰ পৰা আজি দুদিন হৈছে কিমান তাৰিখে নাইকিয়া হৈছিল 14 তাৰিখ দুপৰীয়া 12টা মান বজাৰ পিছত মানুহজনী বয়স কিমান 66 ইয়াস মানে বয়সস্থ মহিলা অলপ মানসিকভাৱেও বিকাৰগ্ৰস্ত মানসিক বিকাৰগ্ৰস্ত এতিয়া আৰক্ষী কাষ চাপিছে আৰক্ষী কাষ এতিয়া চাপিম আমি মানে ইফাল বিচাৰ কৰোঁতে অলপ দেৰি হ'ল এজাহাৰ লিখা হৈছে আপোনালোক কেনেকৈ যদি কোনোবাই হতাশয় ব্যক্তিয়ে পায় আপোনালোক কেনেকৈ জনাব আমাক জনাবলৈ আমাৰ কণ্টেক্ট নাম্বাৰ আছে হয় 6358310250 নম্বৰত কল কৰিলে আমাক যোগাযোগ পাব দয়া কৰি যদি কোনোবাই কোনো সম্ভেদ পায় এইটো নম্বৰত কল কৰিবলৈ মানে বিনম্ৰভাৱে অনুৰোধ নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম কি জহুৰা বানু তেওঁ ঘৰ সোণাৰী বালি কিমান দিনৰ পৰা বুলি ক'লে আজি দুদিন হৈছে কেই তাৰিখে 14 তাৰিখ ঠাইখনৰ নাম সোণাৰী বালি কি হৈছিলে মানে মোৰ আইতা হয় আজি দুদিন ধৰি মানে বিচাৰি পোৱা নাই তো আমি এতিয়া হেৰি থানাত জনাম বুলি এজাৰ এখন লিখিছোঁ আৰু ফটোখন এইখন আপোনালোকে চাব পাৰে এতিয়া আমি এইটোৱে অনুৰোধ কৰিছোঁ কোনোবাই যদি ক'ৰবাত দেখা পায় আমাৰ এইটো নম্বৰত কণ্টেক্ট কৰিব পাৰে 6358310250 এইটো নম্বৰত কল কৰি যদি অলপ দয়া কৰি আমাক জনাই দিয়ে ভাল হ'ব এইটো আমি ৰিকুৱেষ্ট কৰিছোঁ কেই তাৰিখৰ পৰা নাইকিয়া হৈছিল 14 তাৰিখে নাইকিয়া হৈছে 14 তাৰিখৰ পৰা তেওঁ মানসিকভাৱে কিবা বিকাৰগ্ৰস্ত আছিল মানসিকভাৱে অলপ বিকাৰগ্ৰস্ত আছিল নাম কি তেওঁৰ নামটো হৈছে জহুৰা বানু জেগাখনৰ নাম ঠাইখনৰ নাম আমাৰ এইটো ঠাইখনৰ নাম সোণাৰী বালি সামগুৰিৰ পৰা বিদ্যুৎ বৰাৰ ৰিপৰ্ট এনি ভাৰত 24